Hello students, welcome to Free Online Class Assam. আজি আমি আলোচনা কৰিম তোমালোকৰ ক্লাছ 7 ইংলিছৰ 1 নম্বৰ চেপ্টাৰ নেচাৰ এৰাউণ্ড আস দ্য উইণ্ড এণ্ড দ্য লিভছ এইটো চেপ্টাৰৰ প্ৰথমৰ পৰা শেষলৈকে সকলো প্ৰশ্নোত্তৰ কেইটা অতি চুটি অতি সহজকৈ দিয়া হৈছে যাতে তোমালোকৰ বাবে ইজি হয়। সো ভিডিঅ'টো লাষ্টলৈকে চাবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা। সো বলা কোৱেশ্চন কেইটা আগবাঢ়ো। প্ৰথমতে চোৱা, প্ৰথম কি দিয়া হৈ আছে 1 নম্বৰ এ দিয়া হৈছে লেটছ লাৰ্ণ হোৱাট দ্য ফলোইং অৰ্ড mean in the poem. So কেইটামান অৰ্ড দিয়া হৈছে যিকেইটাৰে কবিতাত কি অৰ্থ বুজাইছে তাৰ কথা কৈছে। ঠিক আছে, প্ৰথমটো চোৱা ব্ৰক ৰব এ স্মল ষ্ট্ৰীম, তাৰপিছতো চোৱা পুট অন মানে হৈছে ৱেৰ মানে হৈছে পিন্ধা, কিবা এটা কাপোৰ কানি পিন্ধা সেইটোৰ কথা কৈছে। ঠিক আছে, তাৰপিছত ফেয়াৰৱেল মানে হৈছে এন অকেজন ৱেন সামৱান চেজ গুড বাই। তাৰপিছত মিছ হ'ব টু ফিল দ্য এবচেঞ্চ অফ সামৱান অৰ সামথিং। তাৰপিছত বি নম্বৰ চোৱা, গিভ দ্য মিনিং অফ দ্য ফলোইং ৱৰ্ডছ ইউ কেন ইউজ ডিক্সনেৰী। চ' ইয়াত চোৱা অৰ্ড দিয়া হৈ আছে কেইটামান, এইকেইটাৰ অৰ্ডৰ তোমালোকে নিজে মিনিং লিখিব লাগে, এইকেইটাৰ অৰ্থ কি হয় সেইটো লিখিব লাগে, তোমালোকে ডিক্সনেৰী ইউজ কৰি লিখিব পাৰা। ঠিক আছে, মই তোমালোকৰ কাৰণে আৰু ইজি কৰি দিছোঁ, মই ভিডিঅ'টো তোমালোকৰ কাৰণে এইকেইটা অলৰেডি কৰি দিছোঁ, তোমালোকে ইয়াৰ পৰা চাই লিখি ল'ব পাৰা। প্ৰথমটো যেনেকৈ চোৱা মিডো, এইটো কি হ'ব গ্ৰাছলেণ্ড। তাৰপিছত ফ্লুটাৰিং, এইটো হ'ব মুভিং লাইটলি লাইক এ বাটাৰফ্লাই। তাৰপিছত কোল্ড হ'ব হেভিং এ ল' টেম্পাৰেচাৰ। তাৰপিছত হ'ব লাউড, এইটো হ'ব ভেৰি নইচি। তাৰপিছত চোৱা 5 নম্বৰ ছামাৰ, এইটো হ'ব দ্য হট ছিজন। তাৰপিছত 6 নম্বৰ ক্ৰিকেট, এ স্মল ইনচেক্ট। ঠিক আছে, একেবাৰে ইজি হয়। তাৰপিছত চোৱা নেক্সট, নাও মেক চেণ্টেঞ্চেছ ইউজিং দিছ ৱৰ্ডছ এণ্ড ৰাইট দেম ইন ইয়ৰ নোটবুক। চ' যিকেইটা ওপৰত ৱৰ্ড আছে চোৱা, ইয়াত কেইটামান ৱৰ্ড কেইটা দিয়া আছে, 6টা ৱৰ্ড দিয়া আছে। এই 6টা ৱৰ্ড ব্যৱহাৰ কৰি চেণ্টেঞ্চ সাজিব লাগে, কেইটামান বাক্য সাজিব লাগে। চ' চোৱা প্ৰথমটো চোৱা মিডো, দ্য মিডো ইজ গ্ৰীণ। তাৰপিছত ফ্লুটাৰিং ফ্লেগছ আৰ ফ্লুটাৰিং। তাৰপিছত কোল্ড কি হ'ব ইট ফিল কোল্ড। একেবাৰে ইজিকৈ লিখি দিছোঁ যাতে তোমালোকে এবাৰ পঢ়িলে মনত ৰাখিব পাৰা। ঠিক আছে, তাৰপিছত 4 নম্বৰ চোৱা লাউড, ডোণ্ট বি লাউড। ঠিক আছে, তাৰপিছত চোৱা ছামাৰ কি হ'ব ছামাৰ ইজ হট। একেবাৰে ইজিকৈ লিখি দিছোঁ, মাত্ৰ চোৱা 3টামান ৱৰ্ডতে এটা বাক্য লিখি দিছোঁ। তাৰপিছত চোৱা নেক্সট ক্ৰিকেট ইজ স্মল ইনচেক্ট। তাৰপিছত চোৱা চি নম্বৰ দি আছে ৰিড দ্য পয়েম এণ্ড ফাইণ্ড দ্য ৱৰ্ডছ ডেট আৰ চিমিলাৰ ইন দ্য মিনিং অফ ফলোইং ৱৰ্ড। চ' কবিতাটো পঢ়িবলৈ দিছে, কবিতাটো পঢ়ি ইয়াত চোৱা কেইটামান ৱৰ্ড দিয়া হৈ আছে, ব্ৰিজ, গ্ৰাছলেণ্ডছ, ৱেৰ, লিভ। চ' এইকেইটা যিকেইটা ৱৰ্ড দিয়া আছে এই ৱৰ্ডকেইটা চিমিলাৰ ৱৰ্ড বিচাৰি উলিয়াব লাগে কবিতাটোৰ পৰা। চ' চোৱা এইকেইটা কি হ'ব, প্ৰথমটো ব্ৰিজ হ'ব, ব্ৰিজ কি হ'ব উইণ্ড হ'ব। তাৰপিছত গ্ৰাছলেণ্ড হ'ব মিডো। তাৰপিছত ৱেৰ হ'ব পুট অন, লিভ হ'ব গো। তাৰপিছত চোৱা নেক্সট ডি নম্বৰ দিছে দিছ আৰ ফিউ ৱৰ্ডছ টু ডেছক্ৰাইব ফ্ৰেণ্ডশ্বিপ। চ' ইয়াত কেইটামান ৱৰ্ড দিয়া হৈ আছে যিকেইটাৰ সহায়ত আমি ফ্ৰেণ্ডশ্বিপৰ বিষয়ে ডেছক্ৰাইব কৰিব পাৰোঁ, ফ্ৰেণ্ডশ্বিপৰ বিষয়ে আমি ক'ব পাৰোঁ। যেনেকৈ চোৱা ফ্ৰেণ্ডশ্বিপ কি দিছে, ফ্ৰেণ্ডশ্বিপ মানে হেপিনেছ হয়, আমি ফ্ৰেণ্ড হওক বন্ধুসকলৰ লগত কি কৰোঁ আনন্দ কৰোঁ। তাৰপিছত ফান, ইণ্টিমেট, তাৰপিছত ট্ৰাষ্ট, এফেকশ্যন, কেয়াৰ, লাভ, হাৰমনি। ঠিক আছে, তাৰপিছত চোৱা নেক্সট কি কৈছে ৰাইট এ ফিউ চেণ্টেঞ্চেছ ডেছক্ৰাইবিং দ্য ফ্ৰেণ্ডশ্বিপ বিটুইন দ্য উইণ্ড এণ্ড লিভছ। ত' ইয়াত কৈছে যে কেইটামান চেণ্টেঞ্চ লিখিব লাগে যিকেইটাৰ সহায়ত নেকি বতাহ আৰু গছৰ পাতৰ মাজত বন্ধুত্ব দেখুৱাব পাৰি। ঠিক আছে, চ' চোৱা কেনেকৈ হ'ব, প্ৰথমটো চোৱা দ্য উইণ্ড এণ্ড দ্য লিভছ আৰ প্লেফুল ফ্ৰেণ্ডছ। তাৰপিছত 2 নম্বৰটো হ'ব দে ডান্স টুগেডাৰ এক্ৰছ দ্য ব্ৰাউন ফিল্ড। আৰু সিহঁত দুয়োজনে কি কৰে একেলগে নাচে ক'ত, ব্ৰাউন ফিল্ড মানে কি হয় সেউজীয়া পথাৰত। তাৰপিছত চোৱা নেক্সট দ্য লিভছ ট্ৰাষ্ট দ্য উইণ্ড টু কেৰি দেম আৱে। আৰু পাতে কি কৰে বতাহক বিশ্বাস কৰে এঠাইৰ পৰা আন ঠাইলৈ লৈ যাবৰ কাৰণে। একেবাৰে ইজি হয়। তাৰপিছত চোৱা নেক্সট 2 নম্বৰ এ দিয়া হৈ আছে ৰিড দ্য ফাৰ্ষ্ট ষ্টেঞ্জা অফ দ্য পয়েম কেয়াৰফুলি, আণ্ডাৰলাইন দ্য লাষ্ট ৱৰ্ড অফ ইচ লাইন। চ' ইয়াত চোৱা কেইটামান লাইন দিয়া হৈছে, এইকেইটা পঢ়িব লাগে। কাম লিটিল লিভছ ছেইড দ্য উইণ্ড ওৱান ডে। কবিতাৰ কেইটামান এটা পেৰাগ্ৰাফ দিয়া হৈছে, এইকেইটা পঢ়িব লাগে। পঢ়ি লৈ লাষ্টত যিকেইটা ৱৰ্ড আছে এইকেইটা আণ্ডাৰলাইন কৰিব লাগে, এনেকৈ ডে, প্লে, গোল্ড, কোল্ড এইকেইটা আণ্ডাৰলাইন কৰিব লাগে। তাৰপিছত চোৱা কি কৈছে ইয়াত নাও ৰাইট দ্য ৰাইমিং ৱৰ্ড ইন পেয়াৰ্ছ। চ'
কিটা পঢ়ি লৈ তাৰ পিছত ইয়াৰ পৰা ৰাইমিং ৱৰ্ড যিকেইটা আছে এইকেইটা বিচাৰি উলিয়াই লিখিব লাগে ৰাইমিং ৱৰ্ড কিনকিটা হ'ব ডে প্লে গোল্ড কোল্ড ঠিক আছে তাৰ পিছত চোৱা নেক্সট বি নম্বৰ লেটস লাৰ্ন এবাউট ৰাইমিং স্কিম সো ইয়াত কেইটামান লাৰ্নিং স্কিমৰ বিষয়ে দিয়া হৈছে এইকেইটা তোমালোকে পঢ়িবা ঠিক আছে পঢ়ি লৈ তাৰ পিছত চোৱা নেক্সট কৈছে সি নম্বৰ নাও গিভ দ্য ৰাইমিং স্কিম অফ দ্য ফলোইং ষ্টেঞ্জা সো ইয়াত চোৱা আকৌ কবিতাৰ এটা কেইটামান শাৰী দিয়া হৈছে এইকেইটা পঢ়ি লৈ ইয়াৰ পৰা ৰাইমিং অৰ্ডাৰ ষ্টেঞ্জা যিটো হয় এইটো লিখিব দিছে ষ্টেঞ্জাটো এনেকৈ এ বা বি হ'ব বা এ বি হ'ব পাৰে এনেকুৱা ধৰণৰ ষ্টেঞ্জা হয় কেনেকৈ হয় এইকেইটা ওপৰত দিয়া হৈছে যদি তোমালোকে বুজি নোপোৱা তোমালোকে এক্সট্ৰাকে কমেণ্ট কৰিব পাৰা তোমালোকৰ কাৰণে আৰু এটা নতুন ভিডিঅ' এইটো চেপ্টাৰৰ ওপৰত আনিব পাৰিম যিটো নেকি অকল গ্ৰামাৰ বেছড হ'ব ঠিক আছে তো চোৱা এটুত কি হৈছে দ্য ৰাইমিং স্কিম ফৰ দিছ ষ্টেঞ্জা কি হ'ব এ বি এণ্ড এ বি ঠিক আছে তাৰপিছত চোৱা ডি নম্বৰ ফিল দ্য ব্লেংক উইথ দ্য কমপ্লিট দ্য পয়েম চুজিং দ্য ৰাইট ৱৰ্ড ফ্ৰম দ্য বক্স দ্য মেথছ দ্য ৰাইম স্কিম এ এ বি বি তো ইয়াত চোৱা ৰাইমিং স্কিমটো দিয়া হৈ আছে এ এ আৰু বি বি এ মানে ওপৰ যিটো তলত দিয়া হৈ আছে অলৰেডি চোৱা তলত দিয়া হৈছে তো 20 তাৰপিছত থ্ৰিলছ এইটো যিটো তলত দিয়া হৈ আছে তলৰটোৰ লগত ওপৰটো সেম হ'ব লাগিব ৰাইমিং অৰ্ডাৰত তো চোৱা ওচৰতে বাকচত দিয়া হৈ আছে অৰ্ডকেইটা যিকেইটা ব্যৱহাৰ কৰিব পাৰি আমি তো এনেকৈ চোৱা 20ৰ লগত সেম হোৱা কোনটো হ'ব 20ৰ লগত সেম হোৱা 30 একে হয়নে ৰাইমিং অৰ্ডাৰত সেম হয় এনেকৈ মিলাই থ্ৰিলৰ লগত কি হ'ব হিলছ এনেকৈ সেম টু সেম মিলাই লিখিব লাগে কিয়নো ষ্টেঞ্জাটো কি দিয়া হৈছে এ এ এণ্ড বি বি ঠিক আছে তাৰপিছত চোৱা নেক্সট লেটছ সি হাউ মাছ উই হেভ আণ্ডাৰষ্টুড সো আমি কিমান বুজি পালোঁ সেইটো লিখিব লাগে প্ৰথমতে চোৱা 3 নম্বৰ দিয়া হৈছে তাৰ আণ্ডাৰত এ নম্বৰ চুজ দ্য কাৰেক্ট এনসাৰ প্ৰথম কোৱেশ্চন দিছে হুইচ অফ দ্য ফলোইং means moving lightly and quickly so ইয়াৰ পৰা তলত যিকেইটা অপচন দিয়া হৈছে তলৰ অপচন কেইটাৰ পৰা কোনটোৱে এনেকুৱা বুজাইছে মুভিং লাইটলি মানে লাহে লাহে কৈ আৰু কুইকলি মানে কৈ জোৰকে সো এইটো কি হ'ব চোৱা প্ৰথম শুদ্ধ অপচনটো হ'ব ফ্লুটাৰিং তাৰপিছত চোৱা 2 নম্বৰ হোৱাট ড্ৰেছ ডাজ দ্য উইণ্ড আস্ক দ্য লিভছ টু পুট অন ইয়াৰ পৰা শুদ্ধ অপচন কোনটো হ'ব চোৱা ড্ৰেছ অফ ৰেড এণ্ড গোল্ড তাৰপিছত 3 নম্বৰ চোৱা হাউ ডিড দ্য লিভছ ৰেছপন্ড টু দ্য লাউড কল অফ দ্য উইণ্ড এইটো হ'ব বাই ফ্লুটাৰিং ডাউন 1 by 1 তাৰপিছত 4 নম্বৰ চোৱা হু হিয়াৰ্ড দ্য উইণ্ডছ লাউড কল কোনে বতাহে যে জোৰকে মাতিছিলে এইটো কোনে শুনিছিলে সেইটো লিখিব লাগে আনসাৰ হ'ব দ্য লিভছ বতাহ গছৰ পাতে শুনিছিলে তাৰপিছত 3 নম্বৰ বি চোৱা এনসাৰ দ্য ফলোইং কুৱেশ্যনছ এইকেইটা কুৱেশ্যনৰ এনসাৰ কৰিব লাগে তাৰ আণ্ডাৰত চোৱা প্ৰথম কুৱেশ্যন দিয়া হৈছে হোৱাট ডাজ দ্য উইণ্ড আস্ক দ্য লিভ টু ডু সো বতাহে গছৰ পাতক কি কৈছিলে কি কৰিবৰ কাৰণে কৈছিলে এনসাৰ হ'ব চোৱা দ্য উইণ্ড ইনভাইটছ দ্য লিভছ টু কাম টু দ্য মিডো to play and change their clothes তো কিহৰ কাৰণে মাতিছিলে কিয় কৈছিলে যে পথাৰত আহিবৰ কাৰণে মাতিছিলে আৰু নিজৰ কাপোৰ চেঞ্জ কৰিবৰ কাৰণে কৈছিলে কাপোৰৰ ৰং সলনি কৰিবৰ কাৰণে কৈছিলে তাৰপিছত চোৱা সো ইয়াত কাপোৰৰ কথা কোৱা হোৱা নাই অকল ৰঙৰ কথা কৈছে ঠিক আছে তাৰপিছত চোৱা নেক্সট চোৱা why did the wind ask the leaves to wear dress of red and gold সো এইটো কুৱেশ্যন সুধিছে যে বতাহে গছৰ পাতক ৰঙা ৰঙৰ আৰু সোণবৰণীয়া ৰঙৰ কাপোৰ কিহৰ কাৰণে পিন্ধিবৰ কাৰণে কৈছিল এনসাৰ চোৱা বিকজ সামাৰ ইজ অভাৰ এণ্ড দ্য লিভছ আৰ টাৰ্নিং ইনটু অটম কালাৰ তাৰপিছত চোৱা 3 নম্বৰ গিভ দ্য মুভমেণ্ট ৱৰ্ডছ ইউজ ফৰ দ্য লিভছ ইন দ্য পয়েম এইটো হ'ব ফ্লুটাৰিং ডেন্সড এণ্ড ফ্লিউ তাৰপিছত 4 নম্বৰ চোৱা হোৱাট ডিড দ্য লিভছ ডু আফটাৰ হিয়াৰিং দ্য উইণ্ড লাউড কল এইটো এনসাৰ হ'ব দ্য ফ্লিউ ডাউন ডেন্সড এক্ৰছ দ্য ফিল্ড এণ্ড চেং তাৰপিছত চোৱা 5 নম্বৰ হোৱাট ছেশ্যন ইজ মেনশ্যনড ইন দ্য পয়েম কোনটো ছিজনৰ কথা মেনশ্যন কৰা হৈছে পয়েমত অটম ঠিক আছে তাৰপিছত 6 নম্বৰ চোৱা হুইচ লাইন ইজ ইন দ্য পয়েম ইণ্ডিকেট দ্য পাছিং অফ সামাৰ সো কবিতাটোত কোনটো লাইনে এইটো ইণ্ডিকেট কৰিছে যে
সামাৰ শেষ হৈছে সামাৰ পাৰ হৈ গৈ আছে এইটো কোনটো লাইনে ইন্ডিকেট কৰিছে এইটো লিখিব লাগে এইটো হ'ব সামাৰ ইজ গন এণ্ড দ্য ডেজ গ্ৰো কোল্ড ঠিক আছে এইটো লাইনে এই লাইনটো তোমালোকে ইয়াৰ পৰা লিখি ল'বা তাৰপিছত চোৱা 4 নম্বৰ ৰিড দ্য ফলোয়িং লাইন ফ্ৰম দ্য পয়েম চ' ইয়াত চোৱা এটা লাইন দিয়া হৈছে এইটো পঢ়িব লাগে কাম লিটিল লিভছ ছেড দ্য উইণ্ড ওৱান ডে চ' তাত কৈছে চোৱা হিয়াৰ দ্য পয়েম হেজ গিভেন হিউমেন কোৱালিটিজ টু দ্য উইণ্ড এণ্ড দ্য লিভছ এণ্ড হেজ মেড দেম হিউমেন লাইক দিছ ইজ ন'ন পাৰ্চনিফিকেশ্যন ঠিক আছে ইয়াত কৈছে পাৰ্চনিফিকেশ্যনৰ কথা পাৰ্চনিফিকেশ্যন কোনটো হয় পাৰ্চনিফিকেশ্যন সেইটো হয় য'ত নেকি গছৰ পাতক বা এনেকুৱা ধৰণৰ কোনো এটা বস্তুক হিউমেন লাইক কোৱালিটি দিয়া হয় যেনেকৈ ইয়াত চোৱা কাম লিটিল লিভছ ছেড দ্য উইণ্ড ওৱান ডে চ' ইয়াত চোৱা মানুহৰ নিচিনাকৈ গছৰ পাতক মাতিছে চ' এইটো এটা মানুহৰ নিচিনাকৈ দিয়া কেৰেক্টাৰ হয় কোৱালিটি হয় ঠিক আছে সেইকেইটা কি বুলি কোৱা হয় পাৰ্চনিফিকেশ্যন বুলি কোৱা হয় তাৰপিছত চোৱা কি কৈছে নাও ৰিড দ্য পয়েম এগেইন এণ্ড ৰাইট ডাউন দ্য লাইনছ ৱেৰ দ্য এক্টিভিটিজ অফ দ্য উইণ্ড এণ্ড দ্য লিভছ ৰিচেম্বল হিউমেন একশ্যন ঠিক আছে ইয়াত চোৱা কি কৰিব দিছে ইয়াত এনেকুৱা ধৰণৰ পাৰ্চনিফিকেশ্যন কোনকেইটা আছে এইকেইটা বিচাৰি উলিয়াব লাগে চ' প্ৰথমটো কি হ'ব কাম লিটিল লিভছ ছেড দ্য উইণ্ড ওৱান ডে যিটো প্ৰথমতে দিয়া হৈ আছে তাৰপিছত চোৱা বাকী কি হ'ব পুট অন দ্য ড্ৰেছ অফ ৰেড এণ্ড গ'ল্ড ইয়াত কাপোৰ পিন্ধাৰ কথা কৈছে হয়নে সেইটো মানুহে পিন্ধে তাৰপিছত চোৱা চুন এজ দ্য লিভছ হাৰ্ড দ্য উইণ্ডছ লাউড কল চ' ইয়াত চোৱা বতাহে জোৰকৈ মাতাৰ কথা কৈছে এইটো মানুহৰ নিচিনা কোৱালিটি হয় তাৰপিছত চোৱা ওভাৰ দ্য ব্ৰাউন ফিল্ড ডে ডান্সড এণ্ড ফ্লিউ চ' ইয়াত নাচাৰ কথা কৈছে হয়নে এইকেইটা কি বুলি কোৱা হয় পাৰ্চনিফিকেশ্যন বুলি কোৱা হয় তাৰপিছত চোৱা ক্ৰিকেট গুড বাই উই হেভ বিন ফ্ৰেণ্ড চ' লং চিং আছ ইয়ৰ ফেয়াৰবল চং তাৰপিছত চোৱা 4 নম্বৰ বি ইউ হেভ অলৰেডি লাৰ্ণ এবাউট alliteration in your previous class there are some alliterations in the poem the wind and the leaves find them and write below so ইয়াত alliteration থকা শব্দকেইটা বিচাৰি উলিয়াই লিখিব লাগে চোৱা কি হ'ব এনসাৰ হ'ব little leaves meadow with me dress days down dance singing the soft little song and well we know তাৰপিছত চোৱা 5 নম্বৰ ৰিড দ্য ফলোয়িং এক্সপ্ৰেশ্যন ফ্ৰম দ্য পয়েম চ' এইটো পঢ়িবলৈ দিছে তোমালোকৰ কাৰণে এইটো তোমালোকে পঢ়িবা ঠিক আছে পঢ়ি কি কৈছে তোমালোকে বুজাৰ চেষ্টা কৰিবা যদি বুজি নোপোৱা তোমালোকে কমেণ্ট কৰিবা নেক্সট এটা ভিডিঅ' এইটোৰ ওপৰত বনাই দিম ঠিক আছে এটা ইমান ইম্পৰ্টেণ্ট নহয় সেইকাৰণে মই ভিডিঅ'টো ইমান লম্বা কৰা নাই এইবিলাক পঢ়াই তাৰপিছত চোৱা 6 নম্বৰ ৰিড দ্য পয়েম এণ্ড ৰাইট ডাউন দ্য এক্সপ্লেনেশ্যন অফ ইচ ষ্টেঞ্জা দ্য ফাৰ্ষ্ট ষ্টেঞ্জা ইজ ডান ফৰ ইউ চ' ইয়াত যিকেইটা ষ্টেঞ্জা দিয়া হৈ আছে ঠিক আছে এইকেইটা যিকেইটা ষ্টেঞ্জা দিয়া হৈ আছে এই ষ্টেঞ্জাকেইটা কি কৰিবৰ কাৰণে কৈছে এইকেইটা এক্সপ্লেনেশ্যনকেইটা লিখিব লাগে প্ৰথমটো দিয়া অলৰেডি চোৱা দিয়া হৈছে তাৰপিছত বাকী দুটা কি হ'ব চোৱা প্ৰথমটো হ'ব দ্য লিভছ ড্ৰপছ ফ্ৰম দ্য ট্ৰিজ এণ্ড flutter down they dance across the field making soft song like rusting sound তাৰপিছত নেক্সট হ'ব the leaves may say goodbye to the cricket and the brook knowing they will be missed as they depart একেবাৰে ইজি হয় বেছি ডাঙৰকৈ লিখি দিয়া নাই একেবাৰে সৰুকৈ লিখি দিছোঁ যিমান মাৰ্কৰ এক্সামত আহিব পাৰে এনেকৈ মাৰ্ক অনুযায়ী তোমালোকক লিখি দিয়াৰ কাৰণে চেষ্টা কৰিছোঁ যাতে তোমালোকৰ বাবে সহজ হয় তোমালোকে সহজতে শিকিব পাৰা ঠিক আছে তাৰপিছত চোৱা 7 নম্বৰ কি দিছে 7 নম্বৰ এ দিছে দ্য উইণ্ড এণ্ড লিভছ is a poem that tells us the beauty of seasonal change in nature. However, nature is not only about beauty, it is also facing serious threats. We see nature danger around us through rapid decline in main natural species. তো ইয়াত চোৱা কিহৰ কথা কৈছে ইয়াত সিজনৰ কথা কৈছে আৰু নেচাৰৰ কথা কোৱা হৈছে ঠিক আছে তাৰপিছত চোৱা এটা কাহিনী দিয়া হৈ আছে ষ্টুডেণ্ট টিচাৰ ঠিক আছে ষ্টুডেণ্ট টিচাৰৰ মাজত কেইটামান কনভাৰজেশ্যন হৈছে এইকেইটাৰ কথা দিয়া হৈ আছে তোমালোকে এইকেইটা পঢ়িবা এইকেইটা মই পঢ়ি শুনাই দিয়া নাই দীঘল হৈ যাব বহুত ভিডিঅ'টো চ' তোমালোকে এইখিনি পঢ়িবা এইখিনি পঢ়ি তাৰপিছত এইটোৰ পৰা কেইটামান কুৱেশ্যন দিয়া হ'ব সেইকেইটা কৰিব লাগিব চ' এইকেইটা তোমালোকে নিজে পঢ়িবা তাৰপিছত চোৱা 7 নম্বৰ বি কি দিছে ষ্টুডেণ্ট ভিজিটেড দ্য লাইব্ৰেৰী এণ্ড ফাউণ্ড এন ইণ্টাৰেষ্টিং বুক অন দ্য গ্ৰেটাৰ
adjutant stroke. Here the page from the book that student read it aloud and share with your you have learned. So ইয়াত কৈছে চোৱা ষ্টুডেণ্ট এটাই লাইব্ৰেৰীলৈ গৈছে, লাইব্ৰেৰীলৈ গৈ এটা কিতাপ পাইছে, কিতাপটো পাই কিতাপটোৰ পৰা পঢ়িছে। চ' যিটো পেজ পঢ়িছে সেই পেজটো ইয়াত দিয়া হৈছে, সেইটো তোমালোকৰ কাৰণে পঢ়িবৰ কাৰণে দিছে। চ' তোমালোকে এইখিনি পঢ়িবা, ঠিক আছে। তাৰপিছত চোৱা ষ্টেটাছ কি হ'ব এইটোৰ, এন endangered bird found only in Assam and Cambodia. তাৰপিছত local news known as Hargila or Bortukula. Appearance কেনেকুৱা ধৰণৰ হ'ব, one of the world's largest stork has a hill belt head, large beak and distinct neck points. তাৰপিছত হেবিট কি হয় চোৱা, হেবিট আৰু খাদ্য কি হয়, ডায়েট কি হয়, প্ৰেফাৰ wetlands and eat fish, frogs, insect and reptiles. তাৰপিছত থ্ৰেট কি হয়, এইটো হ'ব ভয়ৰ কাৰণ কি হয়, এইটো চোৱা ফেচিং এ পপুলেশ্যন ডেক্লাইন ডিউ টু হেবিটেট লছ এণ্ড এনভাইৰনমেণ্টেল চেঞ্জেছ। তাৰপিছত চোৱা নেক্সট কুৱেশ্যন, চিট ইন পেয়াৰ, চুজ এনি ওৱান অফ দ্য ফলোয়িং টপিকছ এণ্ড ডিছকাছ উইথ ইয়ৰ পাৰ্টনাৰ, শ্বেয়াৰ ইয়ৰ অপশ্যনছ উইথ আদাৰ্ছ। চ' ইয়াৰ পৰা যিকোনো টপিক এটা লৈ চোৱা, এটা টপিক 1 দিয়া হৈ আছে, টপিক 2 দিয়া হৈ আছে, এই টপিক যিকোনো এটা টপিক লৈ তোমালোকে গ্ৰুপত আলোচনা কৰিব লাগে, ঠিক আছে। প্ৰথম টপিকটো কি দিয়া আছে চোৱা, ৱেজ টু প্ৰটেক্ট দ্য গ্ৰেটাৰ এডজাষ্টেণ্ট ষ্টক ফ্ৰম এক্সটিংকশ্যন। তাৰপিছত 2 নম্বৰটো দিছে ৱেজ টু প্ৰিজাৰ্ভ নেচাৰ। তাৰপিছত চোৱা, হিয়াৰ আৰ চাম cues to present your opinion. ইয়াত কি দিয়া আছে চোৱা, I think we should save the greater adjutant stock because, তাৰপিছত চোৱা, if the greater adjutant stock become extinct then we must spread awareness and the preservation of nature as. so ইয়াত চোৱা কেইটামান লাইন দিয়া হৈ আছে, তোমালোকে এইকেইটা লাইন লিখি তাৰপিছত দুই এটা ৱৰ্ড তোমালোকে নিজে ইমেজিন কৰি বহাব লাগে, ঠিক আছে। একেবাৰে ইজি কৰি দিছে, তোমালোকে বাছ প্ৰথমতে এইটো পঢ়ি কুৱেশ্যনটো পঢ়ি বুজিব লাগে, তাৰপিছত এনচাৰ কৰিব লাগে। চ' চোৱা এনচাৰটো কি হ'ব, প্ৰথম টপিকটো কি হৈছে চোৱা, প্ৰথম টপিকটো আছিলে প্ৰটেক্টিং দ্য গ্ৰেটাৰ এডজাষ্টেণ্ট ষ্টক। ইয়াত কি হ'ব চোৱা, I think we should save it because it is rare scavenger that keep our Assam wetland clean. তাৰপিছত next কি হ'ব, if it becomes extinct then we lose a unique species and our ecosystem's balance will be destroyed. তাৰপিছত চোৱা next হ'ব, we must spread awareness as protecting nesting trees and local wetlands is the only way to ensure their survival. প্ৰথম টপিকটোৰ ওপৰত দিছোঁ। তাৰপিছত চোৱা 2 নম্বৰ টপিকটো কি আছিলে, 2 নম্বৰ টপিক আছিলে ৱে টু প্ৰিজাৰ্ভ নেচাৰ। আমি নেচাৰক প্ৰকৃতিক কেনেকৈ ৰক্ষা কৰিব পাৰি তাৰ কিছুমান ৰাস্তা। প্ৰথমটো চোৱা কি দিছে, প্ৰথমটো we must spread awareness as nature provides our essential air, water and food. তাৰপিছত কি হ'ব, ইয়াত প্ৰথমতে চোৱা কি কৈছে, ইয়াত প্ৰথমে কৈছে যে আমি আমাৰ এইটো এৱাৰনেছ ক্ৰিয়েট কৰিব লাগে মানুহৰ মাজত, যে আমি কেনেকৈ পানী বচাই ৰাখিব পাৰোঁ, খাদ্য বচাই ৰাখিব পাৰোঁ, ঠিক আছে, আমি প্ৰিজাৰ্ভ কৰি ৰাখিব পাৰোঁ। তাৰপিছত চোৱা নেক্সট, I think we should preserve nature because human survival depend on a healthy green plant. তাৰপিছত চোৱা next, we can help by planting trees, reducing plastic waste and keeping our river clean. আৰু ইয়াত কৈছে কি কৈছে যে, ইয়াত কৈছে যে আমি গছ গছনি ৰুব পাৰোঁ, লগতে আমি প্লাষ্টিকৰ ব্যৱহাৰ কমাব পাৰোঁ, ঠিক আছে। ইয়াৰ দ্বাৰা কি হ'ব, ইয়াৰ দ্বাৰা আমাৰ সাগৰ যিবিলাক আছে এইবিলাক ক্লিন ৰখাত ৰক্ষা হ'ব আৰু সহায় হ'ব। তাৰপিছত চোৱা নেক্সট 9 নম্বৰ, সলভ দ্য ক্ৰছৱৰ্ড পাজল, ক্লুজ আৰ গিভেন বিলো। চ' ইয়াত চোৱা কেইটামান ক্লুজ দিয়া হৈ আছে, এই ক্লুজকেইটা ব্যৱহাৰ কৰি এই পাজল যিটো আছে এইটো চল্ভ কৰিব লাগে, ঠিক আছে। একেবাৰে ইজি হয়, মই তোমালোকৰ কাৰণে কৰিয়াই দিছোঁ, যদিও তোমালোকে চেষ্টা কৰিবা এই ক্লুকেইটা পঢ়ি তাৰপিছত নিজে কৰাৰ কাৰণে, ঠিক আছে। এইকেইটা তোমালোকৰ কাৰণে দিছে, আচলতে এইকেইটা চাই কৰিব নালাগে, তোমালোকে নিজে এবাৰ চেষ্টা কৰিবা। তাৰপিছত চোৱা নেক্সট 10 নম্বৰ, ইউ হেভ ৰিড দ্য
read how the greater adjacent stock is facing the threat of extinction. More each species in welfare are facing the danger of extinction. Collect pictures of such birds or animals and make a collage. Take help from the internet and work under your teacher guidelines. So ইয়াত কৈছে বহুত জীৱ জন্তু লাখে লাখে আমাৰ পৃথিৱীৰ পৰা কি হৈ আছে এক্সটিংক্ট হৈ আছে নোহোৱা হৈ আছে বিলুপ্তৰ দিশলৈ আগবাঢ়ি গৈ আছে সো এনেকুৱা ধৰণৰ কেইটামান চৰাই জীৱ জন্তুৰ লিষ্ট বনাব লাগে ঠিক আছে সো এনসাৰটো চোৱা সো চোৱা কি হ'ব ওয়াইল্ড লাইফ অন দা ব্ৰিক স্পেচিছ ফেচিং এক্সটিংকশ্যন কেনেকুৱা ধৰণৰ জন্তু হৈ আছে ছবিৰ লগতে মই তোমালোকৰ নামকেইটা লিখি দিছোঁ তোমালোকে ইয়াৰ পৰা চাই লিখিব পাৰা বা তোমালোকে এনেকৈ নিজে ছবি কালেক্ট কৰি তলত এনেকৈ নাম লিখি ক্লাছত জমা কৰিব পাৰা ঠিক আছে তাৰপিছত চোৱা নেক্সট 11 নম্বৰ দিছে এ ক্লিভাৰ কেট ইন দ্য চিটি এটা কবিতা দিয়া হৈ আছে কবিতাটো তোমালোকে পঢ়িবা তাৰপিছত চোৱা তাৰ লাষ্টত কি কৈছে read this word aloud ইয়াত কেইটামান word দিয়া হৈ আছে এটা জোৰকে পঢ়িব লাগে তাৰপিছত পঢ়ি লৈ তাৰপিছত চোৱা কি কৈছে now in box a write down the word in which the letter C pronounced as cat in box B write down the word which of the letter C pronounced as ice cream once is done for you so ইয়াত কি কৈছে যে ইয়াৰ পৰা যিকেইটা তোমালোকে word পঢ়িছা এই word কেইটা পঢ়ি ইয়াৰ পৰা বিচাৰি উলিয়াই এনেকুৱা ধৰণৰ word কেইটা লিখিব লাগে যিকেইটা নেকি প্ৰথমতে চিৰ প্ৰনাউন্সিয়েশ্যন কেনেকুৱা হৈছে কেটত প্ৰনাউন্সেছ কৰোতে সিটো প্ৰনাউন্সেছ কৰোতে যেনেকুৱা শুনা যায় তেনেকুৱা ধৰণৰ হৈছে এইকেইটা আমি বক্স এত লিখিব লাগে আৰু চিৰ প্ৰনাউন্সিয়েশ্যন য'ত নেকি আইচক্ৰীমত কৰাৰ ধৰণে হৈছে তাত আমি বক্স বিত লিখিব লাগে যেনেকৈ চোৱা উদাহৰণ দুটা দিয়া হৈ আছে কেয়াৰ তাৰপিছত এক্সপিৰিয়েঞ্চ এনেকুৱা ধৰণে বাকিকেইটা ইয়াৰ পৰা বিচাৰি উলিয়াই লিখিব লাগে সেইকেইটা মই তোমালোকৰ কাৰণে লিখি দিছোঁ লিখি তোমালোকে কি কৰিবা এবাৰ পঢ়ি চাবা হয় নে নহয় ঠিক আছে যেনেকৈ চোৱা কেয়াৰত কেটৰ নিচিনাই উচ্চাৰণ হৈছে হয়নে প্ৰথম উচ্চাৰণ যিটো হয় ফাৰ্ষ্ট আৰম্ভণিৰ উচ্চাৰণ সেইটো কেটৰ নিচিনাই হৈছে এনেকৈ বাকিকেইটা গোটেইকেইটা ছেমেই হয় তোমালোকে এইকেইটা ইয়াৰ পৰা লিখি লৈ তাৰপিছত পঢ়ি নিজে মিলাবৰ কাৰণে চেষ্টা কৰিবা তাৰপিছত চোৱা 13 নম্বৰ সে এজ ফাষ্ট এজ ইউ কেন সো ইয়াত কি কৰিছে এইকেইটা পঢ়িবৰ কাৰণে দিছে তো সো তোমালোকে এইকেইটাও পঢ়িবা এ নম্বৰটো কি দিয়া আছে চোৱা ক্ৰেজি কেট ক্ৰিপ সিকিং ফায়াৰেন্স আইচ কেক বাই দ্য ক্ৰিক সেইকেইটা তোমালোকে পঢ়িবা তাৰপিছত চোৱা 13 নম্বৰ দেয়াৰ আৰ সাম alliteration in the poem a clever cat in the city find them out and write in your notebook so ইয়াতো এইটো আগৰ কুৱেশ্যনটোৰ নিচিনাকৈ ইয়াতো alliteration লিখিবৰ কাৰণে দিছে এইকেইটা মই লিখি দিছোঁ তোমালোকৰ বাবে চোৱা কি হ'ব clever cat came তাৰপিছত snip spill spin pull fact place তাৰপিছত pull fact place তাৰপিছত cookie circle তাৰপিছত side by side তাৰপিছত straight steady তাৰপিছত field face ডিলিশ কিয়াছ ডিলাইট তাৰপিছত কাইণ্ড এণ্ড কুইক চিমিলাৰ এণ্ড হাৰ্ড চাউণ্ড চিটি চিৰ্ট স্কিল ষ্টিল একেবাৰে ইজি হয় এইকেইটা মই তোমালোকৰ কাৰণে আৰু ইজিকৈ লিখি দিছোঁ চ' তোমালোকে ইয়াৰ পৰা লিখি ল'বা তাৰপিছত চোৱা 15 নম্বৰ কি কৈছে 15 নম্বৰ কৈছে ৰিড দ্য ফলোয়িং লাইনছ এটা তোমালোকৰ কাৰণে পঢ়িবৰ কাৰণে দিছে ঠিক আছে তাৰপিছত চোৱা মেইন বস্তু হৈছে পেৰাগ্ৰাফটোত কি কৈছে এ পোন ইজ ফৰ্ম of word pay the uses of a word or phrase that has two or more meaning or words with the same sound but different meanings to create a funny clever effect so ইয়াত কেইটামান অৰ্ডৰ কথা কৈছে যিকেইটা নেকি ব্যৱহাৰ কৰা হয় দুটা মিনিং বুজোৱাৰ কাৰণে ঠিক আছে তাৰপিছত চোৱা 16 নম্বৰ কি দিছে 16 নম্বৰ দিছে ৰিড দ্য ফলোয়িং ৱৰ্ডছ এইকেইটা পঢ়িবৰ কাৰণে দিছে পঢ়িলে তাৰপিছত চোৱা কি কৈছে দ্য চাউণ্ড কমন টু দিছ ৱৰ্ড ইজ দ্য ভাৱেল চাউণ্ড এজ দ্য ৱৰ্ড টাইম নাও ৰিড দ্য ফলোয়িং ৱৰ্ডছ এইকেইটা তলকেইটাও এইকেইটা পঢ়িব লাগে এইকেইটা পঢ়িলে কি কৈছে চোৱা দ্য চাউণ্ড কমন টু দিছ ৱৰ্ডছ ইন দ্য ভাৱেল চাউণ্ড এজ ৱৰ্ড পেইন ঠিক আছে যেনেকৈ পেইনত উচ্চাৰণ হয় তেনেকৈয়ে
ate, aim, came, rain, ate, vain এনেকৈ এইকেইটাটো উচ্চাৰণ কৰা হৈছে ঠিক আছে তাৰপিছত চোৱা 16 নম্বৰ ৰিড দ্য ফলোইং ৱৰ্ড ইন দ্য বক্স ইয়াতো এইকেইটা পঢ়িব লাগে পঢ়ি লৈ তাৰপিছত চোৱা কি কৈছে নাও ৰাইট দ্য ৱৰ্ড ডেট হেভ দ্য বাউল চাউণ্ড এজ ইন আইচ ইন দ্য য়েলো ফ্লাৱাৰ এণ্ড দ্য ৱৰ্ড ডেট হেভ the vowel sound as in aim in the pink flower on the tree below. For each vowel sound one has been done for you. So এইকেইটাত কি কৈছে এইকেইটাত কৈছে আইছত যেনেকুৱা ধৰণৰ উচ্চাৰণ হয় এনেকুৱা ধৰণৰ শব্দ ব্যৱহাৰ ৱৰ্ড ব্যৱহাৰ কৰি লিখিব লাগে যেনেকৈ গেম লাইট ইয়েছ স্লাইড হাইট এনেকুৱা ধৰণে তোমালোকে ইয়াৰ পৰা লিখি ল'বা একেবাৰে ইজি হয় বেছি ডাঙৰ নহয় বেছি একেবাৰে ইজি হয় ইমান কঠিনো নহয় তোমালোকে অলপ পঢ়িলে এনেকুৱা ধৰণৰ ৱৰ্ডকেইটা মনত ৰাখিব পাৰিবা ঠিক আছে তাৰপিছত চোৱা 17 নম্বৰ কি দিয়া হৈছে 17 নম্বৰ দিছে ৰিড দ্য ফলোইং সেন্টেন্সেস এণ্ড নোটিস দ্য আন্ডাৰলাইন ৱৰ্ড সো ইয়াত কৈছে কি যেটো সেন্টেন্স দিয়া আছে এই সেন্টেন্সটো প্ৰথমতে পঢ়িব লাগে আৰু এটো নোটিস কৰিব লাগে যেটো নেকি আন্ডাৰলাইন কৰা আছে ঠিক আছে তাৰপিছত চোৱা কি কৈছে ইন দ্য above sentence the old gracefully modified the meaning of the verb files a in the above sentence file a would that modifies the meaning of a verb an adjective or another verb is called an adverb there are different type of adverb according to their functions so yat adverb or kotha koa hoise adverb ka hoy ki hoy adverb types logote adverb functions ki hoy ebilakor kotha dia hoise so tumulke ekita yar pora pohiba ঠিক আছে তাৰপিছত পঢ়িলৈ তাৰপিছত চোৱা নেক্সটত কি কৈছে 17 নম্বৰ ৰিড দ্য ফলোইং টেবল সাম এক্সাম্পল অফ ডিফাৰেন্ট টাইপ অফ এডভাৰ্ব given complete the table by adding more to the list so education কি কৈছে চোৱা এটো কোৱেশ্যনটো আকৌ এডভাৰ্বৰ কথাই কোৱা হৈছে এডভাৰ্ব লিখিব লাগে টাইপ লিখিব লাগে ঠিক আছে প্ৰথম চোৱা কি কৈছে এডভাৰ্ব of time তাৰপিছত adverb of face adverb of manner adverb of degree adverb of frequently একেবাৰে ইজি কৰি দিছো বাস তেওঁলোকে এইকেইটা তোমালোকে বাস এইকেইটা লিখিব লাগে ঠিক আছে এইকেইটা তোমালোকে ইয়াৰ পৰা চাই লিখি লবা তাৰপিছত চোৱা 17 নম্বৰ বি কি হৈছে read the following table some example of different type of adverb are given complete the table by adding more of the list so এইকেইটা কমপ্লিট কৰিব লাগে ঠিক আছে এইকেইটা মই কমপ্লিট কৰি দিছো তোমালোকে ইয়াৰ পৰা চাই লিখি লবা ঠিক আছে তাৰপিছত চোৱা নেক্সট 17 নম্বৰ read the sentence given below identify and write the type of adverb used each sentences so এইগিটা গুটেগিটা সেন্টেন্স পঢ়িব লাগে এই গুটেগিটা সেন্টেন্স পঢ়িব লাগে আৰু তোমালোকে এটো বিচাৰি উলিয়াব লাগে কোনটো এডভাৰ্বৰ পৰা এটো আহিছে ঠিক আছে যেনেকৈ চোৱা প্ৰথমটো দা বয় প্ৰেক্টিস হিজ স্পিচ ৰেগুলাৰলি এটো কি হ'ব এটোৰ টাইপ হ'ব এডভাৰ্ব অফ ফ্ৰিকুৱেন্সি এনেকৈ বাকি গিটাৰ গুটেগিটাৰ বেলেগ বেলেগ হয় তোমালোকৰ কাৰণে মই এইকেইটাও লিখি দিছো তোমালোকে ইয়াৰ পৰা চাই লিখি লবা ঠিক আছে তাৰপিছত চোৱা 18 নম্বৰ ৰিড দ্য ফলোইং সেন্টেন্সেস এইকেইটাও পঢ়িব লাগে জোৰকে ঠিক আছে সো তোমালোকে এইখিনি পঢ়িবা তাৰপিছত চোৱা 18 নম্বৰ কেইটা যেটা কোৱেশ্চন আছে কোৱেশ্চন কেইটা চোৱা তোমালোকে 18 নম্বৰ বি দিয়া হৈ আছে ৰিড দ্য ফলোইং সেন্টেন্স এণ্ড আন্ডাৰলাইন দ্য এডভাৰ্বেল ফ্ৰেজেছ সো ইয়াত কি কৰিব দিছে যে যিকিটা চোৱা 1 পৰা 6 লৈকে কেইটামান সেন্টেন্স দিয়া আছে সেন্টেন্স কেইটা পঢ়িব লাগে আৰু আন্ডাৰলাইন কৰিব লাগে যিকিটা নেকি যোনটো নেকি এডভাৰ্ব ফ্ৰেজ হয় যেনেকৈ প্ৰথমটো চোৱা the flowers bloomed at the break of dawn এটো হ'ব এডভাৰ্ব ফ্ৰেজ তাৰপিছত চোৱা 2 নম্বৰ the cat sat under the old wooden table ঠিক আছে যিকিটা আন্ডাৰলাইন কৰা হৈ আছে হেতু আনসাৰ হ'ব ঠিক আছে একেবাৰে ইজি কৈ দিয়া হৈছে তাতে তোমালোকৰ বাবে ইজি হয় গুটেগিটা কোৱেশ্চন যিকিটা আছে গুটেগিটা ইজি কৈ দিছো বেছি দিগলকে দিয়া নাই মাৰ্ক অনুযায়ী সৰুকে লিখি দিয়াৰ কাৰণে চেষ্টা কৰিছো যাতে তোমালোকৰ বাবে সহজ হয় সো স্টুডেন্টস এইখিনিতে এইটো চেপ্টাৰৰ সকলো প্ৰশ্নোত্তৰবোৰ শেষ হৈছে যদি ভিডিওটো ভাল লাগিছে তেনেহলে লাইক কমেন্ট শেয়াৰ এটা কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু লগতে তোমালোকে যদি এইটো
চেনেলৰ প্লেলিষ্টটো ভিজিট কৰা, তাত সকলো চেপ্টাৰৰ সকলো ভিডিঅ'বোৰ চিৰিয়েলকৈ পাই যাবা, তাৰ পৰা চাব পাৰিবা। ভিডিঅ'টো লাষ্টলৈকে দেখাৰ বাবে ধন্যবাদ।